আপোনালোকে সততে এটা কথা শুনি আহিছে, চৰকাৰী মেডিকেল নাইবা চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ পৰা যদি আপুনি চিকিৎসা সেৱা ল'ব লগা হয় তেতিয়াহ'লে আপোনাক চিনাকি মানুহৰ দৰকাৰ হয়। এইটো কিহৰ কাৰণে হয় আপোনালোকে গম পায়নে? কাৰণ তাত থকা ৰোগীবিলাকৰ প্ৰতি বা এটেণ্ডেণ্টৰ প্ৰতি যিটো তেওঁলোকৰ ষ্টাফৰ ব্যৱহাৰ, সেই ব্যৱহাৰটোৰ কাৰণে আমাৰ সাধাৰণ মানুহখিনিয়ে চৰকাৰী চিকিৎসালয়ত বা চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত যাবলৈ ভয় কৰে। তেওঁলোকে মানে কি নিজকে বহুত কিবা কিবি বুলি ভাবে। চৰকাৰী চিকিৎসা মহাবিদ্যালয় বা চৰকাৰী চিকিৎসালয়ৰ ডক্টৰবিলাকতকৈ নাৰ্ছবিলাকৰ ব্যৱহাৰটো বেছি বেয়া। আৰু নাৰ্ছবিলাকতকৈ বাকী যিবিলাক ষ্টাফ আছে, ৰিপৰ্ট দিয়া নাইবা মে আই হেল্প ইউ ডেস্কৰ ষ্টাফবিলাক, তেওঁলোকৰ ব্যৱহাৰটো আৰু খুব বেছি নিকৃষ্ট হয়। আৰু সকলোতকৈ নিকৃষ্ট ব্যৱহাৰ হয় চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ ছিকিউৰিটি গাৰ্ডবোৰৰ। তেওঁলোকৰ ৰোগীৰ যিবিলাক এটেণ্ডেণ্ট থাকে তেওঁলোকৰ প্ৰতি কোনো সহমৰ্মিতা নাথাকে, কোনো এটা সহানুভূতি মনোভাৱ নাথাকে। এনি টাইম দম দাদাগিৰি দেখুৱাই থাকে। আমি নিজেও বৰপেটা চিকিৎসা মহাবিদ্যালয়ত এনেকুৱা ঘটনা প্ৰত্যক্ষ কৰিছোঁ। বহুতো ৰোগীৰ লগত যোৱা মানুহৰ লগত তেওঁলোকে বহুত বেয়া ব্যৱহাৰ কৰে, আমি সেইটো নিজেও দেখিছোঁ। গতিকে আমি এইখিনি কথাই ক'ব খোজোঁ, চৰকাৰী মহাবিদ্যালয়, চৰকাৰী চিকিৎসা মহাবিদ্যালয় নাইবা চৰকাৰী চিকিৎসালয়ত সকলো ধৰণৰ সুবিধা থকাৰ পিছতো যিটো তেওঁলোকৰ ষ্টাফিং একদম ভুল হয়, একদম ব্যৱহাৰটো বেয়া হয়, তাৰ কাৰণে এনেকৈ সময়ে সময়ে নানান ধৰণৰ বেয়া ঘটনা ঘটি আহিছে। য'ত নেকি ৰিচেণ্টলি ঘটি গ'ল এইটো এটা সৰু শিশু এটা শিশু এটা মানে আমাৰ এই মাজৰ পৰা নোহোৱা হৈ গ'ল। তো এনেকুৱা নিকৃষ্ট ঘটনা ঘটি আহিছে। তেওঁলোকৰ বেপৰোৱা মনোভাৱৰ কাৰণে তেওঁলোকে বহুতো এনেকুৱা ঘটনা ওলাই আহিছে যে বাচ্চাটো নৱজাতক এটা যদি মাকৰ হাতত দিব লগা হয় তাৰ কাৰণে তেওঁলোকে 1000 টকা ডিমাণ্ড কৰে। আৰু বেলেগ ডিপাৰ্টমেণ্টৰ পৰা 1000 টকা দি 2-3000 টকা তেওঁলোকে দিব লগা হয় মাক দেউতাকে এটা নৱজাতক শিশু পাবলৈ। গতিকে এনেকুৱা বহুত ঘটনা আছে, এনেকুৱা বহুত ভিতৰুৱা কথা আছে যিবিলাক হয়তো চৰকাৰে মন কাণ দিয়া উচিত, বা এইবিলাক কথা লাহে লাহে পোহৰলৈ আহিব। বহুতে হয়তো মাত মাতিব ভয় কৰে, কিন্তু যেতিয়া এটা চৰম সীমা পাৰ হৈ যায়, যিকোনো বস্তু এটা চৰম সীমা পাৰ হৈ গ'লে যেতিয়া ব্লাষ্ট হৈ যায় তেতিয়া সকলোবিলাক কথাবিলাক ওলাই পৰে। আৰু এনেকুৱা কথাবিলাক সকলোৰে মানে তেতিয়া ক'বলৈ সাহস পায়। কিন্তু সেইটো নহয় একচুৱেলি। আমি যিটো ঘটনা দেখা পাওঁ বা যিটো কথা গম পাওঁ সেইটো ডাইৰেক্ট আজিকালি সামাজিক মাধ্যম আছে বা মিডিয়াৰ এইটো এটা পাৱাৰ আছে, আপোনালোকে জনাই দিব। কোনোৱে এইবিলাক দুৰ্নীতিক প্ৰশ্ৰয় নিদিব। আপোনাৰ যিকোনো অধিকাৰ আছে, আপুনি ভাৰতীয় নাগৰিক হয়। গতিকে আপুনি যিকোনো অধিকাৰৰ কাৰণে আপুনি চেষ্টা কৰিব, যুদ্ধ কৰিব, সংগ্ৰাম কৰিব। আপুনি যদি সংগ্ৰাম নকৰে 500 টকা এটা দি দিয়ে, গতিকে আপোনাৰ পিছত অহা মানুহজনেও সংগ্ৰাম কৰিব লগা হ'ব। গতিকে আপুনি আৰম্ভ কৰক এনেকুৱা সংগ্ৰামৰ। ধন্যবাদ।